আমি এতিয়া আছোঁ এটি সুন্দৰ ৰেষ্ট হাউচ। ইয়াত বিভিন্ন জনজাতিৰ মানুহে ইয়াত আহি ৰেষ্ট লয়। ইয়াত চাওক, ইয়াত বিভিন্ন ধৰণৰ সাজপাৰ আৰু খাদ্য সাজু কৰি আছে খাবলৈ। কেমেৰামেন এই ঠাইখিনি ধুনীয়াকৈ দেখুৱাই দিয়া। পানী আহি আছে, ইয়াত মানে পানীৰ কুলকুল শব্দ বহুত সুন্দৰ লাগি আছে। মানে ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ চাওক কিমান ধুনীয়া লাগি আছে। এয়া আমাৰ বিদ্যালয়ৰ মেমে নদীৰ পৰা জানৰ পৰা পানী লৈ গৈ আছে। এয়া চাওক, আমাৰ কেমেৰামেনে দেখুৱাই আছে। বহুত ধুনীয়া ঠাই, কেমেৰামেনে একদম ধুনীয়াকৈ এয়া আমার আশাত মদানি বেটা ঠান্ডা লাগিব লাহে লাহে ইমান বৃহৎ আকাৰৰ শিল, এই শিলৰ মাজেৰে পাহাৰৰ পানী বৈ আহি আছে আৰু কুল কুল শব্দ হৈ আছে। এইখিনি শব্দ শুনিলে সঁচাকৈ আমাৰ মনটো আপ্লুত হৈ যায়। এনেকুৱা ঠাইতে আহিলে আমাৰ মনটো সঁচাকৈ বহুত ভাল লাগে, আমি বহুত আনন্দ পাওঁ। ঠিক আছে, আমাৰ বিদ্যালয়ৰ বিভিন্ন ধৰণৰ প'জ দি পেলাই সিহঁত ইয়াত ফটো লৈ আছে। এয়া চাওক, এইটো ঠাই অলপ বহুত ধুনীয়া লাগিছে সঁচাকৈ, হয় নেকি কেমেৰামেন? হয় নহয়? হয়। এতিয়া অলপ আমি আগলৈ যাওঁ, আহা। এতিয়া মই কেমেৰামেনক কৈ আছোঁ, তুমি এনেকৈ ফটো উঠাই আমাৰ কেমেৰাত লৈ আহা। আমি আনন্দ হৈ আছে। এয়া চাওক, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় তেখেতে ফটো লৈ আহিছে। মানে এই ঠাইখন সঁচাকৈ বহুত ভাল লাগি আছে। এতিয়া মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মানে যিখিনি মনৰ ভাৱ আমি এইখিনি জানিবলৈ চেষ্টা কৰিম। কেমেৰামেন তুমি অলপ আগুৱাই আহা। ছাৰ কচোন, সঁচাকৈ ঠাইখিনি সঁচাকৈ চিমনিজন জেগাটো দেখিবলগীয়া জেগা, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল জেগা। আমাৰ প্ৰায় 80 ষ্টুডেণ্ট লৈ আহিছোঁ। আমাৰ 80 ষ্টুডেণ্টে এতিয়া চাৰিওপিনে ঘূৰি আছে, বিভিন্ন ধৰণৰ ফটো লৈ আছে। ধুনীয়া ৱাটাৰফল আছে, পানী বৈ গৈ আছে, ল'ৰা ছোৱালীবিলাকে বিভিন্ন খেলি আছে। বহুত ভাল লাগিছে সঁচাকৈ। আমাৰ ল'ৰা ছোৱালীখিনি আনন্দ উপভোগ কৰি আছে। আমাৰ এতিয়া সময় হৈ গ'ল, খোৱাৰ সময় হৈ গ'ল। এতিয়া আমি চব ল'ৰা ছোৱালীক লৈ গৈ পেলাই এতিয়া আমি আহাৰ কৰিম। আহাৰ কৰাৰ পিছত আমি লাহে লাহে ঘৰলৈ চব যাম। থেংক ইউ ছাৰ। এয়া চাওক, সকলোৱে কিন্তু ফটোত লৈ ব্যস্ত, মানে খোৱা হওক নহওক কোনো কথা নাই, ফটো মেইন। আমাৰ ফটো লাগিব, বাকী যি হয় হ'ব। আৰু এই আমাৰ ছাৰ কিবা কওক, হাই চাই। এই আমাৰ ছাৰে মানে ছাৰ কিমান ধুনীয়াকৈ ফটো পষ্ট লৈ থিয় হৈ আছে। এই কেমেৰামেন ছাৰক ফ'কাছ কৰা। এয়া ধুনীয়া ঠাই আপোনালোকে চাব পাৰিছে। এয়া চাওক, আৰু এজনীয়ে বা একদম মানে এনেকুৱা ব্যস্ত, মানে তাই দুটা মোবাইল লৈ মানে এনেকুৱা আত্মহাৰা হৈ ব্যস্ত হৈ আছে, ক'বলৈ নাই। এয়া চাওক, যে আমাৰ বেটা আশাত। ঠিক আছে, সেই নাযা, আমি যিমান পাৰোঁ
মই যিমান পাৰিছোঁ আপোনালোকক এই অসমৰ কাৰ্বি আংলং জিলাৰ যিখন পিকনিক প্লেচ চিলনী যান, আমি এই চিলনী যান ঠাইখনৰ অলপ যিখিনি আপোনালোকক দেখাব পাৰিছোঁ, আপোনালোকে চাইছে। আশা কৰোঁ আপোনালোক এনেকুৱা ঠাইত আপোনালোক আহিব আৰু এনেকুৱা প্ৰাকৃতিক পৰিৱেশত আহি নিজকে আনন্দত মতলীয়া কৰিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। আহিব, মন সতেজ হ'ব, আমাৰ দেহা মন সুস্থ সবল হ'ব। থেংক ইউ।